আমাৰ দেশ এনেকুৱা এটা অৱস্থালৈ গুচি গ'ল যে আজি গোটেই দেশত চাৰিওফালে মানুহৰ একটাই নাৰা, সেইটো নাৰা হৈছে কি? একটাই শ্লোগান, সেই শ্লোগান হৈছে কি? যে বিজেপি হটাও, দেশ বচাও, নৰেন্দ্ৰ মোদী হটাও, দেশ বচাও। যে আজি বিজেপি হটাও, দেশ বচাও কিয় কৈছে? সব মানুহে আজি বিজেপিক বিদায় দিব খুজিছে। বিজেপি হৈছে আমাৰ গোটেই সকলো মানুহৰ দেশৰ আজি দুশ্মন। কিয় দুশ্মন জানেনে? 1 নম্বৰ, বিজেপি আমাৰ গৰীবৰ কাৰণে কোনো কাম কৰা নাইকিয়া। বিজেপি ধনীৰ পাৰ্টি, আৰু যিমান কাম কৰিছে ধনী আদানী, আম্বানী, টাটা, বিৰলা গোটেই পুঁজিপতিবিলাকৰ কাৰণে কাম কৰিছে। আমাৰ গৰীব ৰাইজৰ কাৰণে কোনো কাম কৰা নাই। 1 নম্বৰ। 2 নম্বৰ, আমাৰ গৰীব ৰাইজৰ ওপৰত অন্যায় কৰিছে বিজেপিয়ে। যে বিজেপি চৰকাৰ অহাৰ পিছত প্ৰথমতে নোটবন্দী কৰিছিলে। নোটবন্দী কৰি আমাৰ 500 টকা, 1000 টকা সব লৈ গ'ল, আৰু সেই টকা বদলি কৰোঁতে আমি বহুত ধৰণৰ আমাৰ মানুহৰ কষ্ট হ'ল। 3 নম্বৰ, যেতিয়া কোভিড আহিল, কোভিডৰ টাইমত 1.5 বছৰ বিজেপিয়ে লকডাউন কৰি ৰাখিলে, আৰু লকডাউন কৰি ৰাখোঁতে আমাৰ কি হ'ল? বহুত গৰীব মানুহৰ যিবিলাকে ছোট দোকানদাৰ, ৰিক্সাৱালা, ঠেলাৱালা, ড্ৰাইভাৰ, দোকানদাৰ, এইবিলাক মানুহৰ ইনকাম বন্ধ হৈ গ'ল। মাছ বেপাৰী, খৰি বেপাৰী, চব্জি বেপাৰী সব বন্ধ। ধনী মানুহবিলাকে খালে, নিজৰ বেংক বেলেঞ্চ আছিলে, বেংকৰ পৰা উলিয়াই খালে। কিন্তু যিবিলাক গৰীব মানুহ ডেইলি ইনকাম কৰে, ডেইলি খায়, সেই মানুহবিলাকৰ কমপ্লিটলি উপাৰ্জন 1.5 বছৰ সেই মানুহৰ উপাৰ্জন বন্ধ, আৰু ধাৰ চাৰ কৰি 1 সাঁজ খায়, 1 সাঁজ নাখায়, সেই মানুহবিলাক থাকিব লগা হয়।